হেল্ল' ষ্টুডেণ্টছ, আজি আমি প্লেনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত আমি কিছুমান নিউমাৰিকেল কৰিম। আগৰ ভিডিঅ'কেইটা চাইছা আৰু বুজি পাইছা চাগে প্লেনৰ ইকুৱেশ্যন, প্লেনৰ প্ৰব্লেমবোৰ কেনেকৈ কৰে। আজি কিছুমান বেলেগ ধৰণৰ প্ৰব্লেম কৰিম। ফাৰ্ষ্ট প্ৰব্লেমটো চাওঁ আহা। ফাইণ্ড দ্য ইকুৱেশ্যন অফ দ্য প্লেন থ্ৰু দ্য ইণ্টাৰছেকশ্যন অফ দ্য প্লেন 3x minus y plus 2z minus 4 equal to 0 and x plus y plus z minus 2 equal to 0 and the point 2 2 1 দুখন প্লেনৰ ইণ্টাৰছেক্টিঙৰ মাজেৰে যোৱা এখন প্লেন আৰু 2 2 1 এই পইণ্টটোৰ মাজেৰে যোৱা প্লেনখনৰ ইকুৱেশ্যন উলিয়াব লাগে। দুখন প্লেনৰ ইণ্টাৰছেক্টিঙৰ মাজেৰে যোৱা প্লেনখনৰ ইকুৱেশ্যন। এনেকৈ দুখন প্লেন আছে, তাৰ ইণ্টাৰছেক্টিং এই পইণ্টটো আছে ইণ্টাৰছেক্টিঙৰ, আৰু এটা পইণ্ট ধৰি লোৱা 2 2 1 এনেকৈ যোৱা এখন প্লেনৰ ইকুৱেশ্যন উলিয়াব লাগে। দুখন প্লেনৰ ইণ্টাৰছেক্টিং সদায় এখন লাইন হ'ব, এডাল লাইন হ'ব। সেই লাইনডালৰ মাজেৰে ইনফাইনাইট প্লেন যাব, কিন্তু সেই লাইনডাল আৰু 2 2 1 এই পইণ্টটোৰ মাজেৰে যোৱা প্লেনখনৰ ইকুৱেশ্যন উলিয়াব লাগে। সদায় যেতিয়া দুখন প্লেনৰ ইণ্টাৰছেক্টিং প্লেনৰ ইকুৱেশ্যনটো হ'ব, সদায় মনত ৰাখিবা এইটো ফৰ্মুলা হয়, লেট দ্য ইকুৱেশ্যন অফ দ্য প্লেন। এইটো আমি কাৰ্টেছিয়ানত কৰি আছোঁ, নেক্সট এটা আমি ভেক্টৰত কৰিম। সদায় কি হয়, ইকুৱেশ্যন অফ দ্য প্লেন যদি ইণ্টাৰছেকশ্যন দিয়ে তেতিয়া ফাৰ্ষ্ট প্লেন প্লাছ লেমডা ইনটু ছেকেণ্ড প্লেন। এইটো সদায় মনত ৰাখিবা, ইকুৱেল টু 0। এইখন হৈছে প্লেনখনৰ ইকুৱেশ্যন, য'ত লেমডাটো কি হয়, এনি ৰিয়েল নাম্বাৰ। বুজি পাইছা? ইকুৱেশ্যন অফ দ্য প্লেন কি হয়, ফাৰ্ষ্ট প্লেন প্লাছ লেমডা ইনটু ছেকেণ্ড প্লেন। আমি এইটো কাৰ্টেছিয়ানত কৰি আছোঁ। এই প্লেনখন এতিয়া কোনটো পইণ্টৰ মাজেৰে যায়? 2 2 1 এই পইণ্টটোৰ মাজেৰে যায়। 1 passes through 2 2 1। ঠিক আছে, এতিয়া এই পইণ্টকেইটাই এই ইকুৱেশ্যনটো ছেটিছফাই কৰিব। চ' এই ভেলুটো আমি যদি ইয়াত বহাই দিওঁ, 3 into 2, y ভেলু 2, 2 into 1 প্লাছ লেমডা 2 plus 2 plus 1 minus 2 equal to 0, 6 minus 2 plus 2 লেমডা, এটাটো কেঞ্চেল গ'ল, 2 plus 1 3 0, 2 কেঞ্চেল গ'ল। কি হ'ব, 3 লেমডা ইজুকেল মাইনাছ 6। চ' লেমডাৰ ভেলু ইয়াত আমি কিমান পাম, 2 লেমডা, মাইনাছ 4 এটা আছিলে, চৰি মাইনাছ 4 এটা আছে ইয়াত, মাইনাছ 4 এটা আছে। ত' 6ৰ পৰা 4 গ'লে ইয়াতে 2 হ'ব, মাইনাছ 2। চ' লেমডা হ'ব কি, মাইনাছ 2/3। ঠিক আছে, আমি লেমডাৰ ভেলু পাই গ'লোঁ। এতিয়া লেমডাৰ ভেলুটো আমি 1ত বহাই দিম। চ' লেমডাৰ ভেলু 2/3 মাইনাছ 2/3 যেতিয়া 1ত বহাই দিম, 3x মাইনাছ y প্লাছ 2z মাইনাছ 4, লেমডাৰ ভেলু মাইনাছ 2/3, x প্লাছ y প্লাছ z মাইনাছ 2 ইকুৱেল টু 0। চ' এতিয়া ফ্ৰেকশ্যনটো আঁতৰাই দিলে কি হ'ব, ইয়াত যদি মই LCM লওঁ 3টো দি ইয়াক মাল্টিপ্লাই হ'ব, এনেকুৱা হৈ যাব 9x 3y 6z মাইনাছ 12 মাইনাছ 2x মাইনাছ 2y মাইনাছ 2z মাইনাছ মাইনাছ প্লাছ 4 ইকুৱেল টু 0। ঠিক আছে, চ' 9 minus 2 7x minus 3y minus 2y minus
5y 6 minus 2 plus 4j minus 12 plus 4 minus 8 equal to 0. This is the equation of the plane. দুখন প্লেনৰ যেতিয়া ইণ্টাৰসেক্টিং দিয়া থাকিব তাৰ মাজে যোৱা প্লেনখন এনেকৈ উলিয়ায় ফাৰ্ষ্ট প্লেন প্লাছ লেমডা ইনটু সেকেন্ড প্লেন. এইটো আমি কাৰ্টেছিয়ান ইকুৱেশ্যনত কৰিছোঁ. নেক্সট আমি ইকুৱেশ্যনটো ভেক্টৰত কৰিম বাৰু. ঠিক আছে, নেক্সট এটা কুৱেশ্যন চাওঁ আহা. সেম টাইপ কুৱেশ্যন. এবাৰ ইকুৱেশ্যন কেইটা তোমাৰ ভেক্টৰত দিয়া আছে. ভেক্টৰত দিয়া থাকিলে কি হয়, সেম একে টাইপ. লেট the equation of the plane, first plane r dot 2i 2j minus 3k, এইটো minus 7টো এইফালে আহি যাব, গোটেইটো হোল ব্ৰেকেট প্লাছ লেমডা ইনটু সেকেন্ড প্লেন r dot 2i 5j 3k minus 9 equal to 0. ঠিক আছে, ইয়াত লেমডাটো কি হ'ব, লেমডা বিলংছ টু r, লেমডা বিলংছ টু r. বুজি পাইছানে? কাৰ্টেছিয়ানতো সেম হয়, কাৰ্টেছিয়ান আৰু ভেক্টৰত সেম. ফাৰ্ষ্ট প্লেন প্লাছ লেমডা ইনটু সেকেন্ড প্লেন, তেনেকৈ কৰিব লাগে. নেক্সট তুমি কি কৰিবা, তুমি ইয়াতে পইণ্টটো দিয়াই আছে 2 1 3, ইয়াক আমি ভেক্টৰত ল'ব লাগিব. ইয়াত r ইজুকেলটো তোমাৰ ভেক্টৰত ল'ব লাগিব. তাৰ আগত এই পাৰ্টটো অলপ আমি চিম্প্লিফাই কৰি ল'ব লাগিব. ইয়াতে আমি যদি চিম্প্লিফাই কৰি লওঁ কি হৈ যাব, ইয়াতে r কেইটা কমন হৈ যায়. ঠিক আছে, rটো যদি কমন লোৱা এইটো পাৰ্ট আৰু এইটো পাৰ্টৰ পৰা তোমাৰ rটো কমন যায়, ইয়াতে কি হ'ব 2i 2j minus 3k. ইয়াতে rটো কমন ল'লে কি হ'ব 2 লেমডা i 5 লেমডা j 3 লেমডা কে. বুজি পাইছে নহয়? আৰু লগত এইটো কমন, এইফালে কি থাকিল -7 আৰু ইয়াতে এইটো মাইনাছ আছে -9 লেমডা ইকুৱেল টু 0. বুজি পাইছা নহয়? জাষ্ট আৰটো কমন লৈছোঁ, -7 আৰু -7 হ'ব আৰু -9 লেমডা হ'ব. এতিয়া আৰু অলপ চিম্প্লিফাই কৰিব পাৰি. আই কেইটা কমন যায়, কি হ'ব 2 প্লাছ 2 লেমডা আই প্লাছ 2 প্লাছ 5 লেমডা জে 2 আৰু 5 লেমডা. নেক্সট কি হ'ব 3 লেমডা মাইনাছ 3 লেমডা মাইনাছ 3. ইয়াতে কি হ'ব কে আই জে কে. এবাৰ আই জে আৰু কেটো কমন ল'লোঁ. এইটো পাৰ্ট যদি সেইফালে পঠাই দিওঁ 9 লেমডা প্লাছ 7. বুজি পাই আছা নহয়? এইখিনি জাষ্ট চিম্প্লিফাই কৰি আছোঁ. নেক্সট আমি পাছিং থ্ৰু দা পইণ্ট কি 2 1 3, ইয়াত আৰটো কি হৈ যাব, ইয়াৰ আৰটো কি হৈ যাব 2i j 3k. হ'বনে নাই? ভেক্টৰত বহাব লাগিব. আৰটো তোমাৰ কাৰ্টেছিয়ানত দিয়া আছে 2 1 3, আমি ইয়াতে ভেক্টৰত বহাব লাগিব. চ' এতিয়া যেতিয়া বহাই দিম 2i j 3k 2 প্লাছ 2 লেমডা i 2 প্লাছ 5 লেমডা j 3 লেমডা মাইনাছ 3
কে ইকুৱেল টু 9 লেমডা প্লাছ 7। এতিয়া এইটো ডট প্ৰডাক্ট হৈ আছে, ডট প্ৰডাক্ট হোৱাৰ লগে লগে এই দুটা মাল্টিপ্লাই, 2ৰ লগত আই মাল্টিপ্লাই, জে মাল্টিপ্লাই আৰু কে মাল্টিপ্লাই হ'ব ডট প্ৰডাক্টত। চ' এইটো কি হ'ব 2 × 2 4 লেমডা হ'বনে নাই, প্লাছ জে হ'লে 2 + 5 লেমডা আৰু 3ৰ লগত 9 লেমডা মাইনাছ 9 লেমডা প্লাছ 7। এই 9 লেমডা কেঞ্চেল গ'ল, কিমান লেমডা হ'ব এতিয়া 5 + 4 9 লেমডা, 4 + 2 6 - 3 মাইনাছ 3 ইকুৱেল টু 7। চ' 9 লেমডা ইজুকেল 10। চ' লেমডা ইজুকেল তোমাৰ কিমান হ'ব 10/9। লেমডাৰ ভেলুটো মেইন ইকুৱেশ্যনত বহাই দিলে হ'ল, তেতিয়া আমি ইকুৱেশ্যনটো পাই যাম। r ডট 2i 2j মাইনাছ 3k মাইনাছ 7। লেমডাৰ ভেলু আছিল তোমাৰ 10/9। r ডট 2i 5j 3k মাইনাছ 9 ইকুৱেল টু 0। ঠিক আছে, নেক্সট এইটো কেলকুলেশ্যন কৰিব লাগিব। কি হ'ব 9 r 2i 2j মাইনাছ 3k মাইনাছ 63 10r 2i 5j প্লাছ 3k মাইনাছ 10 × 9 90 ইকুৱেল টু 0 হৈছে, বুজি পাইছা নহয়? চ' নেক্সট ষ্টেপত আমি কি কৰিম, আৰটো কমন লৈ লোৱা, একেবাৰে লিখিছোঁ 18i 18j 27k। আৰটো কমন ল'লে ইয়াতে কিমান হ'ব 20i 50j 30k মাইনাছ 90 মাইনাছ 63 কিমান হ'ব -153। সেইটো যদি মই ইকুৱেল হৈ পেলাই লৈ যাওঁ প্লাছ 153। সেইটো বুজি পাইছোঁ ন? আৰটো ডাইৰেক্ট কমন লৈছোঁ, চ' 9টো ইহঁতৰ লগত মাল্টিপ্লাই হৈ যাব। চ' আৰটো, চ' আইটো কিমান হ'ব 18i প্লাছ 20 38i 18j 50 18 প্লাছ 50 68j মাইনাছ 27 প্লাছ 30 প্লাছ 3k ইজুকেল 153। এইটো হৈছে তোমাৰ ভেক্টৰ ইকুৱেশ্যন। যেতিয়া ইণ্টাৰচেক্টিং প্লেন কুৱেশ্যন দিয়ে, আগৰ কুৱেশ্যনটো আমি কাৰ্টেছিয়ানত আছিল, এইটো ভেক্টৰ, এনেকুৱা কুৱেশ্যন আহে। লেন্দি হয়, তোমালোকে বস্তুটো বুজি লোৱা, কেনেকৈ কমন লয়, কেনেকৈ মাল্টিপ্লাই কৰে। ডট প্ৰডাক্টটো লাগিয়ে থাকে, ক্ৰছ প্ৰডাক্টটো বেছি ইউজ নহ'লেও ডট প্ৰডাক্টটো তোমালোকৰ ইউজ হৈয়ে থাকে, এইটো মনত ৰাখিবা। ঠিক আছে, নেক্সট কুৱেশ্যন এটা চাওঁ আহা। কি দিছে, ফাইণ্ড দ্য ইকুৱেশ্যন অফ দ্য প্লেন থ্ৰু দ্য ইণ্টাৰছেকশ্যন অফ দ্য প্লেন x + y + z ইজুকেল টু 1 and 2x + 3y + 4z ইকুৱেল টু 5 হুইচ ইজ পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন। দুখন প্লেনৰ ইণ্টাৰছেক্টিঙৰ মাজে যোৱা প্লেনখন থাৰ্ড প্লেনৰ পাৰপেণ্ডিকুলাৰ। এইবাৰ থাৰ্ড প্লেনখনৰ পাৰপেণ্ডিকুলাৰ দিছে। ফাৰ্ষ্ট একে লেট দ্য
equation of the plane x plus y plus z minus 1 plus lambda is equal to 2x plus 3y plus 4z minus 5 equal to 0 ঠিক আছে ইয়াৰ পৰা আমি যদি সেপাৰেট কৰি এটা x টো কমন লৈ পেলাই লিখো কি হ'ব 1 plus 2 lambda y টো কমন ললে 1 plus 3 lambda তাৰপিছত z টো কমন ললে 1 plus 4 lambda ঠিক আছে এটো minus 1 minus 5 lambda is equal 0 so এটো প্লেনখনৰ ইকুৱেশ্যন so এই প্লেনখনৰ ডাইৰেকশন ৰেশিও কি হ'ব ডাইৰেকশন ৰেশিওস অফ প্লেন 1 এইকেইটাই ডাইৰেকশন ৰেশিও হ'ব 1 plus 2 lambda 1 plus 3 lambda 1 plus 4 lambda ঠিক আছে আৰু পারপেন্ডিকুলার প্লেনখন কি দিছে x minus y minus z এখন যদি আমি 2 নাম্বার প্লেন বুলি ধৰো x plus y plus z is equal to 0 এখন আমি 2 নাম্বার প্লেন বুলি ধৰিছো so direction ratios of plane 2 কি হ'ব 1 minus 1 1 so 1 আৰু 2 পারপেন্ডিকুলার হয় না নহয় since plane 1 and plane 2 are perpendicular condition to কি আছিল a1 a2 plus b1 b2 plus c1 c2 is equal to 0 ইয়াতে a1 a2 ডাইৰেকশন ৰেশিও কেটা আছিল এই দুইটা ডাইৰেকশন ৰেশিও a1 a2 b1 b2 আৰু c1 c2 so 1 ৰ লগত এটো মাল্টিপ্লাই কৰিলে কি হ'ব 1 plus 2 lambda সেম থাকিব minus 1 মাল্টিপ্লাই কৰিলে এটো মাইনাস হৈ যাব আৰু এটো সেম থাকিব 1 plus 4 lambda equal to 0 ঠিক আছে এতিয়া এটো কি হ'ব 1 plus 2 lambda minus 1 minus 3 lambda 1 plus 4 lambda equal to 0 1 minus 1 cancel হৈ গ'ল so 4 plus 2 6 6 ৰ পৰা 3 গ'লে 3 so কি হ'ব 3 lambda 1 to এফালে গ'লে minus 1 so lambda is equal to minus 1 by 3 এতিয়া এইটো ভ্যালু যেতিয়া 1 ত বহাই দিবা x 1 minus 2 by 3 plus y 1 minus 3 by 3 plus z 1 minus 4 by 3 minus 1 minus 5 by 3 equal to 0 so এটো কি হ'ব x 1 by 3 হ'ব এটো y পার্ট টু 0 হৈ যাব 3 3 1 3 1 minus 1 0 হৈ যাব তো z কি হ'ব minus 1 by 3 হ'ব আৰু এটো হ'ব minus 1 minus 5 lambda আছিল তো so এটো কি হৈ যাব minus 1 minus 5 lambda minus 5 by 3 so 8 by 3 হ'ব বুজি পাইছা নহয় এখিনি ক্যালকুলেশন তোমালোকে নিজে মিলাই চাবা 8 by 3
চ' 1/3টো কমন গৈ যায় চ' এক্স মাইনাছ জেড মাইনাছ 8 ইকুৱেল টু 0 সেইটো সেইফালে গুচি গ'লে 0 হৈ যাব 3টো সেইফালে ক্ৰছ মাল্টিপ্লাই হ'লে ইকুৱেশ্যনটো হ'ব এক্স মাইনাছ জেড মাইনাছ 8 ইকুৱেল টু 0 therefore this is the equation which is perpendicular to the plane x minus y plus z so বুজি পাইছা নহয় তেনেকৈ কৰে কেলকুলেশ্যনখিনি তোমালোকে চাই ল'বা আৰু নোচোৱাকৈ কৰিব চেষ্টা কৰিবা ঠিক আছে বাৰু থেংক ইউ ৰ'বা ইয়াত ভুল এটা হৈছে এইটো মাইনাছ হ'বতো মাইনাছ 1/3 চ' মাইনাছ মাইনাছ এইটো প্লাছ হৈ যাব মানে মাইনাছ 1 মাইনাছ মাইনাছ প্লাছ 5/3 ভুল এটা হৈছিল মোৰ মাইনাছ 3 চ' এইটো 2 হ'ব ঠিক আছে চ' এইটো মোৰ কেলকুলেশ্যন ভুল এটা হৈছিল এইটো তোমাৰ 2 হ'ব প্লাছ 2 হ'ব এইটো প্লাছ 2 এইটো তোমালোকে কাৰেক্ট কৰি ল'বা এইটো ভুল হৈ আছে কাৰণ লেমডা এইটো হৈ গ'লো মাইনাছ 1/3 চ' ইয়াত মাইনাছ 5 লেমডা আছে চ' মাইনাছ 5 লেমডা মানে মাইনাছ মাইনাছ প্লাছ হৈ যাব চ' এইটো কেলকুলেশ্যনটো এইটো হ'ব চ' 2 হ'ব এক্স মাইনাছ জেড প্লাছ 2 ঠিক আছে বাৰু থেংক ইউ